হাই হেল্ল' মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। তো এইটো হৈছে আমাৰ পিছতীয়া কঠীয়াতলি। গৰু ছাগলীয়ে বৰ দিগদাৰ কৰি আছে। তো সেইটো কাৰণে দাদাক অকণমান সহায় কৰিবলৈ আহিলোঁ। নেট লগাবলৈ দাদাই নেট লগাই আছে। আৰু ৰাতিপুৱা সময় যিহেতু ইমান গৰম ঘুপঘুপীয়া ৰ'দ নাই যদিও, তো মই গুচি আহিলোঁ দোকানলৈ। তো অকণমান দেৰি ফেনত জিৰালোঁ আৰু এইখিনিতে মুৰ্গী কেইটামানক চাউল দিছোঁ। এইখিনিতে ছাগলী পোৱালিও তাতে গৈ আছে। তো এয়া দেখিছেনে আমাৰ মুৰ্গীবোৰ। আৰু এইখিনি মুৰ্গীৰ পাখি নাথাকে, তো ডাঙৰ হ'লে পাখি ওলায়। তো আজি ৰাতিপুৱাৰ পৰা মোৰ গা ভাল নাই। গা ভাল নোহোৱাৰ বিশেষ কাৰণটো এইটোৱে যে মোৰ দাঁতৰ বিষ হৈ আছে। তো ভাত কেইটামান লৈছিলোঁ 12টামান বজাত খাবলৈ। তো দাঁতত লাগি ইমান বিষ হ'ল, খাব নোৱাৰিলোঁ। তো সময়ো 3টা বাজিলে, ভোক লাগি আছিলে। তো মেগী 2 পেকেট আনি বনাই খাইছোঁ। তো এয়া হৈছে আমাৰ ঘৰৰ আগফালৰ ফুল। বছৰেকত 3বাৰকৈ ফুলে আৰু তলত ডালপাত একো নাই। দেখিলেনে ছাগলীয়ে চব খাই শেষ কৰি দিছে। ঘাঁহৰ বহুত অভাৱ, ছাগলীয়ে যি পায় তাকে খায়। আৰু এয়া পিছফালে দেখিছেনে আমাৰ পথাৰত ভালকৈ পানী শুকুৱাই নাই। মাছত নেমু চেপি দিলে গুৰি নহয় বুলি কয়। তো এইখিনি মই যোগাৰ কৰি দিছোঁ। ভিডিঅ'টো কেনে লাগিলে কমেণ্ট কৰিব।